CID police station case number 18/2025 কেছটোৰ বিষয়ে আপোনালোকে অৱগত। এই কেছটোত আজি SITয়ে মাননীয় আদালতত চাৰ্জশ্বিট দাখিল কৰে। ইয়াতে একিউজসকলৰ নাম আৰু যিখিনি ধাৰাত চাৰ্জশ্বিট দিয়া হৈছে এইটো মই আপোনালোকক কৈ দিম। একিউজ সিদ্ধাৰ্থ শৰ্মা, তেওঁক BNSৰ ধাৰা 3 সাবসেকশন আছে, 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8 এইটো কমন ইন্টেনশন ইত্যাদি বুলি কোৱা হয়। আপোনালোকে ধাৰাবিলাক BNSত চাব পাৰিব। 61 ক্ৰিমিনেল কনস্পিৰেচি, 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলিমেলিৰ কাৰণে 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে। দ্বিতীয়তে একিউজ শ্যামকানু মহন্ত, তেওঁক BNS 3 সাবসেকশন 6, BNS 3 সাবসেকশন 7, BNS 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103, 308 সাবসেকশন 2, 318 সাবসেকশন 4 আৰু 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। একিউজ শেখৰ জ্যোতি গোস্বামী, তেওঁৰ বিষয়ে BNS 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, 61, 103 এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 সাবসেকশন 5 এইটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিত্তীয় লেনদেনৰ যি খেলিমেলি সেই ধাৰাও লগোৱা হৈছে। অমৃত প্ৰভা মহন্ত, তেওঁৰ বিৰুদ্ধে সেকশন BNS 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103 এইখিনি ধাৰাৰ উপৰিও 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স BNS এই ধাৰা লগোৱা হৈছে। সন্দীপন গৰ্গ একিউজ, তেওঁৰ বিৰুদ্ধে 105 BNS ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা, তেওঁৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে 61 that is criminal conspiracy read with criminal breach of trust that is 316 subsection 5 বিত্তীয় লেনদেনৰ খেলিমেলিৰ কাৰণে। ঠিক তেনেদৰে পৰেশ বৈশ্য, তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেচি 61 সাবসেকশন 2 আৰু 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এওঁলোকৰ বিৰুদ্ধে এই দুজনৰ বিৰুদ্ধে এইখিনি ধাৰা প্ৰযোজ্য কৰা হৈছে। সেই গোটেইখিনি আপোনালোকে আমি চাৰ্জশ্বিটত কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ। সেই গোটেইখিনি ইয়াত কোৱাটো সম্ভৱ নহয়। মেইন চাৰ্জশ্বিটটোত প্ৰায় 2500 পৃষ্ঠা আছে আৰু তাৰ লগত যিখিনি ডকুমেণ্ট সংলগ্ন কৰা হৈছে, ডিজিটেল এভিডেন্স বা বিভিন্ন ধৰণৰ ডকুমেণ্ট, সেইখিনি গোটেইখিনি যোগ কৰি যদি চাওঁ তেতিয়াহ'লে 12000তকৈ অধিক পৃষ্ঠা হ'ব। আপোনালোকে জানে যে এইটো এটা SIT আছিল, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। এটা টিমে তাত কেইবাজনো ইনভেষ্টিগেশ্যন অফিচাৰ আছিল। গতিকে যেতিয়া SIT গঠন কৰা হয় এটা টিম থাকে, টিম অফ ইনভেষ্টিগেটৰ্ছ। ছিংগাপুৰৰ পৰা বহু তথ্য আপোনালোকে লাভ কৰিছিল, কি তথ্য লাভ কৰিছিল? যিখিনি তথ্য লাভ কৰা হৈছে সেইখিনি আমি চাৰ্জশ্বিটত ইতিমধ্যে কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ। স্যাৰ, আৰু এটা কেছ আছিল 19/2005, তাত কিমানখিনি আগবাঢ়িছে তেতিয়ালৈকে? 19/2005টো এটা বেলেগ বিষয়ৰ ওপৰত ৰুজু কৰা হৈছিল, সেইটো তদন্ত এতিয়া চলি আছে। ছিংগাপুৰৰ ইয়ট পাৰ্টিত যিসকল আছিল সেইসকলৰ বিৰুদ্ধে মানে যিসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে সেইটো মই ইতিমধ্যে আপোনালোকক ক'লোঁ। স্যাৰ, ৰাজসাক্ষী কোন হোৱাৰ সম্ভাৱনা আছে ক'ব পাৰিব?
এতিয়া মই আপোনালোকক এইটোৱে ক'ম যে আমি চাৰ্জশ্বিট দাখিল কৰিছোঁ কোৰ্টত ইংলিছ একফালে আহি যাওক হ'ব মই এইফালে কৰিলোঁ এইফালে কৰিম মই এইফালেও কৈ দিম Silence, please. So, in CID police station case number 18/2025, the SIT has submitted charge sheet before the Honorable Court of Chief Judicial Magistrate, Kamrup, Guwahati, today. We have submitted charge sheet against the following accused persons: Siddharth Sharma, under section 3 of BNS section 3 subsection 6, 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1, and 316 subsection 5. Syamkanu Mohanto, BNS 3 subsection 3, 3 subsection 6, again 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1, 308 subsection 2, 318 subsection 4, and 238. Shekhar Jyoti Goswami, BNS 3 subsection 6, 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1, and 316 subsection 5. Amrit Prabha Mohanto, BNS 3 subsection 6, 3 subsection 7, 3 subsection 8, and 61 subsection 2, 103 subsection 1, and 238. Sandipan Garg, BNS 105, Nandesar Bora, BNS 61 subsection 2, and 316 subsection 5. Similarly, Paresh Boishos, 16 subsection 2, RO 316 subsection 5. Out of you had arrested 7 people. Yes. Out of those 7 people, how many people have been charged under murder, and how many people have been charged in other sections? So, if you see the sections, murder has been invoked against Siddharth Sharma, Syamkanu Mohanto, Shekhar Jyoti Goswami, and Amrit Prabha Mohanto. Charges of murder and also other charges. And other people, what are the charges? Sandipan Garg 105, that is culpable homicide. And Nandeswar Bora and Paresh Boisho have been charged for criminal conspiracy and criminal breach of trust for various financial irregularities. It is a voluminous charge sheet. Can you give us the amount of pages that is there, and exhibit? What kind of exhibits are there in total? So there are various documentary and digital evidence and material evidence. All have been submitted before the court. The main charge sheet contains about 2,500 pages, and the documents, if we combine various documents, so it will be about 12,000 pages. Have the in the charge sheet, have the SIT been able to kind of establish the fact that who have been the people who have conspired, given the fact that you have So as I brought in said, the evidence that has been found against the accused persons, so based on those evidence, these sections have been invoked and charge sheet has been filed. Was it a long-term plan, or what was All this? these things will be there in the charge sheet. I cannot speak about those details. There was a criminal conspiracy going on. So any Thank you. Sir, one thing. Since the incident was happened at Singapore, so how did you find it to collect all the information, because it's a third country, and even they have said initially there is no foul play against him. So charging the We have collected the required evidence from Singapore under the mutual legal assistance treaty that exists between India and Singapore. Thank you. Sir, the frame, sir. We missed the frame. We missed the frame. So
In CID police station case number 18/2025, we have filed a charge sheet today in the court of Honorable Chief Judicial Magistrate Kamrup Guwahati against 7 arrested accused. মুন্না প্ৰসাদ গুপ্তাৰ ভাষ্য আমি শুনালোঁ সমান্তৰালভাৱে আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে কি ধাৰাত বৰ্তমান সময়ছোৱাত সমগ্ৰ তদন্ত প্ৰক্ৰিয়া চলোৱা হৈছে সিদ্ধাৰ্থ শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এইকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে 18/2025 কেছ নম্বৰৰ অধীনত ধাৰা ঘোষণা কৰা হৈছে আৰু সিদ্ধাৰ্থৰ ওপৰত BNS 3 ছাবছেকশ্যন 6, 7 আৰু 8 এইকেইটা দিশ আচলতে সন্নিৱিষ্ট কৰা হৈছে আৰু ধাৰা এই মুহূৰ্তত সন্নিৱিষ্ট কৰা হৈছে 61(2)(103) ছাবছেকশ্যন 1 আৰু 3165 এয়া হৈছে সিদ্ধাৰ্থৰ ওপৰত শ্যামকানু মহন্তৰ ওপৰত লগোৱা হৈছে BNS 3, 6 ছাবছেকশ্যন 6, 7 আৰু 8 পৃথকভাৱে আৰু 61(2)(1031) 3082 আৰু 3184 আৰু 238 এইটো হৈছে শ্যামকানু মহন্তৰ ওপৰত সন্নিৱিষ্ট কৰা ধাৰা ঠিক তেনেধৰণে শেখৰ জ্যোতি গোস্বামীৰ ওপৰত BNS 3 ছাবছেকশ্যন 6, 7, 8ৰ অনুযায়ী 61 ছাবছেকশ্যন 2, 103 ছাবছেকশ্যন 1 আৰু 316 ছাবছেকশ্যন 5 এইকেইটা ধাৰা লগোৱা হৈছে শেখৰ গোস্বামীৰ ওপৰত এই মুহূৰ্তত আমি মুন্না প্ৰসাদ গুপ্তাৰ ভাষ্য পুনৰবাৰ শুনাব বিচাৰিম CID police station case number 18/2025 কেছটোৰ বিষয়ে আপোনালোকে অৱগত এই কেছটোত আজি SITয়ে মাননীয় আদালতত চাৰ্জশ্বীট দাখিল কৰে ইয়াতে একিউজসকলৰ নাম আৰু যিখিনি ধাৰাত চাৰ্জশ্বীট দিয়া হৈছে এইটো মই আপোনালোকক কৈ দিম একিউজ সিদ্ধাৰ্থ শৰ্মা তেওঁক BNSৰ ধাৰা 3 ছাবছেকশ্যন আছে 3 ছাবছেকশ্যন 6 3 ছাবছেকশ্যন 7 3 ছাবছেকশ্যন 8 এইটো কমন ইণ্টেনশ্যন ইত্যাদি বুলি কোৱা হয় আপোনালোকে ধাৰাবিলাক BNSত চাব পাৰিব 61 ক্ৰিমিনেল কনস্পিৰেচি 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলিমেলিৰ কাৰণে 316 ছাবছেকশ্যন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বীট দিয়া হৈছে দ্বিতীয়তে একিউজ শ্যামকানু মহন্ত তেওঁক BNS 3 ছাবছেকশ্যন 6 BNS 3 ছাবছেকশ্যন 7 BNS 3 ছাবছেকশ্যন 8 61 subsection 2 103 308 subsection 2 318 subsection 4 আৰু 238 destruction of evidence এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে একিউজ শেখৰ জ্যোতি গোস্বামী তেওঁৰ বিষয়ে BNS 3 subsection 6, 3 subsection 7, 3 subsection 8, 61, 103 এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 subsection 5 এইটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিত্তীয় লেনদেনৰ যি খেলিমেলি সেই ধাৰাও লগোৱা হৈছে অমৃতপ্ৰভা মহন্ত তেওঁৰ বিৰুদ্ধে ছেকশ্যন BNS 3 subsection 6 3 subsection 7 3 subsection 8 61 subsection 2 103 এইখিনি ধাৰাৰ উপৰিও 238 destruction of evidence BNS এই ধাৰা লগোৱা হৈছে সন্দীপন গাৰ্গ একিউজ তেওঁৰ বিৰুদ্ধে 105 BNS ধাৰা লগোৱা হৈছে নন্দেশ্বৰ বৰা তেওঁৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে 61 that is criminal conspiracy read with criminal breach of trust that is 316 subsection 5 বিত্তীয় লেনদেনৰ খেলিমেলিৰ কাৰণে ঠিক তেনেদৰে পৰেশ বৈশ্য
তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেচি 61 সাবসেকশন 2 আৰু 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এওঁলোকৰ বিৰুদ্ধে এই দুজনৰ বিৰুদ্ধে এইখিনি ধাৰা প্ৰযোজ্য কৰা হৈছে।